নাহমাদুহু নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বাদ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি মই আপোনালোকৰ আগত কম সূৰা নম্বৰ 109 মক্কী সূৰা কাফিৰুন। এই সূৰা পঢ়িলে শয়তানৰ খুব খং উঠে, কাৰণ এই সূৰাত তৌহিদৰ কথা আছে। এই সূৰা সফৰত বেছি বেছি পঢ়িব লাগে, সফৰ সহজ হয়। দৰাচলতে 4 কুল পঢ়িব, গোটেই সৰুটোত দম কৰিব লাগে। আল্লাহ ৰসুলৰ এইধৰণে কৰিছিল। এই সূৰাৰ বেকগ্ৰাউণ্ড শানে নজুল হল এনেধৰণৰ। মক্কাৰ কুৰেশ্বৰ এটা ডেলিগেটছে চাচায়েক ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চাচায়েকৰ ঘৰলৈ আহি কলে, তোমাৰ ভতিজাক যি একত্ববাদৰ প্ৰচাৰ কৰিছে তাক বন্ধ কৰিব কবা, তাক প্ৰচাৰ কৰিবলৈ মনা কৰিবা। প্ৰথমে আমি দেখিলো মুখালিফত প্ৰতিবাদ কৰিছে। তাৰ বিনিময়ত চাচায়েকক কলে ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কলে, চাচাজান, তেওঁলোকে মোৰ হাতত সূৰ্য আৰু বাওঁ হাতত যদি চন্দ্ৰ আনি দিয়ে, মই মিছন বন্ধ নকৰো। সূৰ্য আৰু চন্দ্ৰৰ দৰে গধুৰ বোজা মোৰ ওপৰত সিহঁতে চাপি দিব নোৱাৰে, কিন্তু মই এই আঙুলিৰে চন্দ্ৰক দুভাগ কৰি দেখুৱাম আৰু উদিত সূৰ্যক পুনৰ উদিত কৰিম। আমি দেখিলো প্ৰথমতে মুখালিফত কৰে। যিকোনো কামতে যেতিয়া বাধাৰ সৃষ্টি হয় তেতিয়া মুখালিফত আহে, প্ৰতিবাদ আহে। তাৰপিছত হাৰাশাস্তি দিব ধৰিলে। চাহাবাসকলৰ বহুতক মৰুভূমিত তীব্ৰ ৰ'দৰ তাপত পেলাই শাস্তি দিছিল। ডাঙৰ ডাঙৰ পাথৰ শৰীৰত ৰাখিছিল, বুকুৰ ওপৰত ৰাখিছিল। তাৰপিছত ডাঙৰ ডাঙৰ ঘোষণা কৰিছিল। সেইবিলাকৰ যেতিয়া কাম নহলে তেতিয়া তেওঁলোকে ঘোষণা কৰিলে কি, আৰু কৈছিল, আমি বাদশ্বাহিত্ব নামানো। অথচ তেওঁ যদি বিচাৰে তেন্তে তেওঁক মক্কাৰ বাদশ্বাহ নিযুক্ত কৰিম। তেওঁ দেখুৱাই দিয়া সুন্দৰতকৈ সুন্দৰী ছোৱালীক বিয়া কৰাই দিম। এই সকলোবোৰ তেওঁ ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰত্যাখ্যান কৰিছিল। আটাইতকৈ উল্লেখযোগ্য কথা হল, আকিদাৰ প্ৰশ্ন উঠিলে কেতিয়াও মানি নলৈছিল। ইমানৰ ওপৰত আক্ৰমণ কৰাৰ বাবে আল্লাহে কৈ দিয়া, ইয়া আইয়ুহাল কাফিৰুন, হে কাফিৰসকল। কাফিৰ কলে বহুতে বেয়া পায়। আচলতে কাফিৰৰ অৰ্থ হল নমনা, মানি নচলা। সেইদৰে মুছলমানক মুছলমান নকৈ কি কব, কাফিৰক কাফিৰ নকৈ কি কব। অথচ কোৰাণত বহুতো ঠাইত ইয়া আইয়ুহান নাছ, হে মানৱ জাতি বুলি সম্বোধন কৰিছে। কাফিৰ বুলি সম্বোধন কৰি কৈছে, লা আ'বুদু মা তা'বুদুন, তোমালোকে যাক পূজা কৰা মই তাক পূজা নকৰো। ৱালা আনতুম আ'বিদুনা মা আ'বুদ, আৰু মই যাৰ ইবাদত কৰি আছো তোমালোকে তাক ইবাদত নকৰা। এটা সময়ত মক্কাৰ কুৰেশ্বৰ প্ৰতিনিধিয়ে তেওঁৰ ওচৰত আহি কলে, আমি এইবাৰ এনে এটা ফৰ্মুলা লৈ আহিছো যিটো তুমি প্ৰত্যাখ্যান কৰাৰ কোনো সুযোগ নাই। তেওঁলোকে কলে, অযথা দ্বন্দ্ব কাজিয়া কৰি লাভ নাই। এবছৰ আপুনি আমাৰ দেৱ দেৱী পূজা কৰা আৰু আমি এবছৰ তোমাৰ আল্লাহৰ ইবাদত কৰিম। উত্তৰত কলে আল্লাহ ৰসুলে, এক মুহূৰ্তৰ বাবেও
মোৰ কাৰণে এইটো সম্ভৱ নহয়। কাফিৰবিলাকৰ লগত সম্পৰ্ক ছেদ আৰু সিহঁতৰ চিৰিক কুফুৰীৰ প্ৰতি আন্তৰিক অসন্তুষ্টি প্ৰকাশেই এই সূৰাৰ সাৰমৰ্ম। ওয়ালা আবিদুম মা আবাদতুম ওয়ালা আনা আবিদুম মা আবাদতুম। মই সিহঁতক ইবাদত কৰিব প্ৰস্তুত নহওঁ যাৰ ইবাদত তোমালোকে কৰিছা। ওয়ালা আনতুম আবিদুনা মা আবুদ, আৰু তোমালোকেও তাৰ ইবাদত কৰিব প্ৰস্তুত নোহোৱা যাৰ ইবাদত মই কৰিছো। বাৰে বাৰে একেটা কথা একেটা পইণ্টত ৰিপিট কৰিছে, অৰ্থাৎ বৰ্তমানে বহু ধৰ্ম মিলিজুলি আছে। হিন্দু, মুছলিম, শিখ, ইছাই, বুদ্ধ, যিসকলে মুছলমান ধৰ্মৰ হস্তক্ষেপ নকৰে, মুছলমানসকলৰ নিৰ্যাতন নকৰে, তেওঁলোকৰ লগত সহ অৱস্থান কৰাৰ বাধা নাই। শেষৰ আয়াত হ'ল লাকুম দীনুকুম ওয়ালিয়াদ্দিন, তোমালোকৰ কাৰণে তোমালোকৰ ধৰ্ম আৰু মোৰ কাৰণে মোৰ ধৰ্ম। চৰ্ত অনুযায়ী যেতিয়া সন্ধি সম্ভৱপৰ নহয়, পথ আৰু মতৰ যেতিয়া মিল নাই, তেতিয়া দ্বন্দ্ব কাজিয়া পৰিত্যাগ কৰি নিজৰ নিজৰ পথত থাকি সহ অৱস্থান নীতি গ্ৰহণ কৰাই শ্ৰেয়। অৱশ্যে প্ৰত্যেকে নিজৰ নিজৰ গতিপথৰ শেষ পৰিণাম ভোগ কৰিব লাগিব, তাত সন্দেহ নাই।